মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে আমি HSLC 1998 পৰা 2024লৈকে ফাইনেল কুৱেশ্যন পেপাৰবিলাক আলোচনা কৰি আছিলোঁ আৰু আমি ইয়াৰ আগতে প্ৰিপেৰেশ্যনখিনি শেষ কৰিলোঁ। এতিয়া আমি আজি আৰম্ভ কৰিছোঁ কাৰেক্ট টেন্স ফৰ্মখিনি। এটা কাৰেক্ট টেন্স ফৰ্মৰ কুৱেশ্যনটো আছে, ইউজ দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। মানে বন্ধনীৰ ভিতৰত দিয়া ভাৰ্ববিলাকৰ শুদ্ধ টেন্স ফৰ্মটোত লিখিব দিছে। এতিয়া HSLC 1998 আহিছে, ফাৰ্ষ্ট চেণ্টেন্স, হুৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৰাইট এ লেটাৰ, ব্ৰেকেটত আছে ৰাইটটো। গতিকে ইয়াতে আনচাৰ হ'ব হুৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৱাজ ৰাইটিং এ লেটাৰ। অৰ্থাৎ ইয়াতে পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব, কিয়নো অতীতত সংঘটিত হোৱা দুটা কামৰ কোনো এটা কাম হৈ থাকোঁতে বা চলি থাকোঁতে যদি আন এটা কাম হয়, তেতিয়াহ'লে চলি থকা কামটো বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স, আৰু যিটো কাম নতুনকৈ ঘটিছে সেই নতুনকৈ ঘটা কামটো আমি পাষ্ট ইনডেফিনিট টেন্সৰ সহায়ত প্ৰকাশ কৰোঁ। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠনটো কি আছিলে? পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠনটো আছিলে ছাবজেক্ট ৱাজ বা ৱেৰ, এই দুটাৰ কোনো এটা ছাবজেক্টৰ লগত খাপ খোৱাকৈ বহাব লাগিব। তাৰপিছত যিটো মেইন ভাৰ্ব থাকিব, মেইন ভাৰ্বত ING ফৰ্ম যোগ কৰিব লাগিব। তাৰপিছত অবজেক্ট আহিব বা তাৰপিছত যি শব্দবিলাক থাকে সেইবিলাক থাকিব। গতিকে এই চেণ্টেন্সটোৰ আনচাৰ হ'ব হুৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৱাজ ৰাইটিং এ লেটাৰ। যেতিয়া তেওঁ মোৰ ৰুমত প্ৰৱেশ কৰিছিল তেতিয়া মই এখন চিঠি লিখি আছিলোঁ। ছেকেণ্ড চেণ্টেন্সটো আছে, দ্য মেথ ষ্টাৰ্ট বিফোৰ উই ৰিচ দ্য ফিল্ড। আনচাৰটো হ'ব দ্য মেথছ হেড ষ্টাৰ্টেড বিফোৰ উই ৰিচ দ্য ফিল্ড। ইয়াতে পাষ্ট পাৰফেক্ট টেন্স হ'ল, কিয়নো পাষ্ট পাৰফেক্ট টেন্স কেতিয়া হয়? যেতিয়া অতীতত ঘটা দুটা কামৰ যদি আমি অগা পিছা নিৰ্ণয় কৰিবলগীয়া হয়, তেতিয়াহ'লে আগতে ঘটা কামটো বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স আৰু পিছত ঘটা কামটো বুজাবৰ কাৰণে চিম্পল পাষ্ট টেন্স আমি ব্যৱহাৰ কৰোঁ। পাষ্ট পাৰফেক্টৰ বাক্যৰ গঠনটো কেনেকুৱা? পাষ্ট পাৰফেক্টৰ বাক্যৰ গঠনটো হৈছে, প্ৰথমতে ছাবজেক্ট থাকিব, তাৰপিছত হেড থাকিব, হেডৰ পিছত পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব থাকিব, অবজেক্ট থাকিব বা আদাৰ ৱৰ্ডছ থাকিব। আকৌ চিম্পল পাষ্টৰ গঠন কেনেকুৱা হ'ব? চিম্পল পাষ্টৰ গঠন থাকিব, ছাবজেক্ট থাকিব, ভাৰ্বটো পাষ্ট ফৰ্মত থাকিব, তাৰপিছত অবজেক্ট বা আন যি শব্দ থাকে তেনেকুৱাকৈ হ'ব। ইয়াতে আৰু এটা পাষ্ট পাৰফেক্ট টেন্সত আমি মন কৰিবলগীয়া কথা আছে, বিফোৰ শব্দটো যদি চেণ্টেন্সটোত থাকে তেনেহ'লে মনত ৰাখিব লাগে, এইটো এটা কিটিপ, যে বিফোৰ শব্দটোৰ আগত সদায় পাষ্ট পাৰফেক্ট টেন্স হয়। কিন্তু এটা কথা মনত ৰাখিব লাগিব, বিফোৰ শব্দটোৰ আগত পাষ্ট পাৰফেক্ট টেন্স হ'লেও হ'ব তেতিয়াহে যেতিয়া বিফোৰৰ পিছত থকা ভাৰ্বটো চিম্পল পাষ্টত থাকে। আৰু যদি চিম্পল পাষ্টত নাথাকে, মানে বিফোৰৰ পিছত থকা ভাৰ্বটো যদি চিম্পল পাষ্টত নাথাকে, প্ৰেজেণ্টত যদি থাকে, তেতিয়া সেইটো ফিউচাৰ পাৰফেক্ট হ'ব। গতিকে আমাৰ যিহেতু বিফোৰৰ পিছত থকা ভাৰ্বটো চিম্পল পাষ্ট টেন্সত আছে, গতিকে বিফোৰৰ আগত থকা ভাৰ্বটো পাষ্ট পাৰফেক্ট হ'ব। দ্য মেথছ হেড ষ্টাৰ্টেড বিফোৰ উই ৰিচ দ্য ফিল্ড। আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল। থাৰ্ড চেণ্টেন্সটো আহিছে, ইট ইজ টাইম ইউ গ' হোম, ব্ৰেকেটত গ' আছে। গতিকে ইট ইজ টাইমেদি চেণ্টেন্সটো আৰম্ভ হৈছে, আৰু ইট ইজ টাইম ক্লজেদি যেতিয়া চেণ্টেন্স এটা আৰম্ভ হয় তাৰ পিছৰ ভাৰ্বটো সদায় চিম্পল পাষ্ট টেন্সত হয়। ইট ইজ টাইম ইউ ৱেণ্ট হোম, এইখিনি তোমাৰ ঘৰলৈ যোৱাৰ সময়। গতিকে ইয়াতে চিম্পল পাষ্ট হ'ব। চিম্পল পাষ্টৰ বাক্যৰ গঠনটো আমি আগতে ক'লোৱেই, ছাবজেক্ট থাকিব, ভাৰ্বত পাষ্ট ফৰ্ম থাকিব, তাৰপাছত অবজেক্ট থাকিব, আৰু অবজেক্টৰ পিছত যিবিলাক আদাৰ ৱৰ্ডছ থাকে সেই আদাৰ ৱৰ্ডছবিলাক হ'ব। এইবাৰ আমি আলোচনা কৰিব লৈছোঁ HSLC 1999 পেপাৰখন। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আহিছে, উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক, ব্ৰেকেটত আছে কাম। গতিকে চেণ্টেন্সটোত আনটিল ছাবঅৰ্ডিনেট এডভাৰ্ব ক্লজ আছে। গতিকে ছাবঅৰ্ডিনেট এডভাৰ্ব ক্লজ আনটিল যিহেতু আছে, আনটিলৰ আগত আছে উই শ্বেল ৱেইট হিয়াৰ, মানে ফিউচাৰ টেন্স আছে, চিম্পল ফিউচাৰ টেন্স।
গতিকে আনটিল এটা হ'ল ছাবঅৰ্ডিনেট এডভাৰ্ব ক্লজ, ছাবঅৰ্ডিনেট এডভাৰ্ব ক্লজ অফ টাইম। গতিকে ইয়াৰ পিছফালে ভাৰ্বত প্ৰেজেণ্ট টেন্স মানে চিম্পল প্ৰেজেণ্ট টেন্স হ'ব, অৰ্থাৎ উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কামছ বেক। তেওঁ উভতি অহালৈকে আমি অপেক্ষা কৰিম, ইয়াত অপেক্ষা কৰিম। গতিকে আনচাৰটো হ'ল উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কামছ বেক। ছেকেণ্ড চেণ্টেন্স আছে হুৱেন হি কেম ইন আই ৰাইট এ লেটাৰ। ৰাইটত ব্ৰেকেটত আছে ৰাইট ৱৰ্ডটো, ৰাইট ভাৰ্বটো। গতিকে ইয়াতে আমি 98ত অহাৰ নিচিনা এই চেণ্টেন্সটো আচলতে অতীতত দুটা কাম বুজাইছে। এটা কাম ঘটি থাকোঁতে এটা কাম ঘটিছে। গতিকে যিটো কাম ঘটি আছিল সেই ঘটি থকা কামটোত আমি পাষ্ট কণ্টিনিউৱাছ টেন্স দিব লাগিব, আৰু যিটো ঘটিছিল তাত আমি চিম্পল পাষ্ট দিব লাগিব। আমাৰ ইয়াতে চিম্পল পাষ্ট আছে হুৱেন হি কেম ইন, যেতিয়া তেওঁ ভিতৰলৈ সোমাই আহিছিল। আই ৱাজ ৰাইটিং এ লেটাৰ, মই এখন চিঠি লিখি আছিলোঁ। গতিকে এটা লিখি থকা কামটো মোৰ চলি আছিল, লিখি থকা কামটো চলি থকা সময়তেই তেওঁ ভিতৰত সোমাইছিল। গতিকে হুৱেন হি কেম ইন এইটো চিম্পল পাষ্টত আছেই। গতিকে পিছফালৰ যিখিনি ক্লজ আছে সেইখিনি হ'ব আই ৱাজ ৰাইটিং এ লেটাৰ। এইবাৰ আমি HSLC 2000 পেপাৰখন লৈছোঁ। ইয়াত ফাৰ্ষ্ট চেণ্টেন্স আছে হি ৱাক এক্ৰছ দ্য ৰোড হুৱেন এ স্কুটাৰ হিট হিম। ব্ৰেকেট আছে ৱাকত। গতিকে এইটো চেণ্টেন্সৰ আনচাৰ হ'ব হি ৱাজ ৱাকিং এক্ৰছ দ্য ৰোড হুৱেন এ স্কুটাৰ হিট হিম। যেতিয়া তেওঁ ৰাস্তা পাৰ হৈ আছিল তেতিয়া তেওঁক এখন স্কুটাৰে খুন্দিয়াইছিল। এটা আগৰ চেণ্টেন্সটোৰ নিচিনা এটাত হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স আৰু এটাত হ'ব চিম্পল পাষ্ট টেন্স। যিহেতু চেণ্টেন্সটোৱে অতীতত ঘটা দুটা কামৰ এটা ঘটি থকা মানে এটা কাম ঘটি থাকোঁতে আন এটা কাম ঘটা বুজাইছে। গতিকে ঘটি থকা বা চলি থকা যিটো অতীতৰ কাম তাত পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব, আৰু যিটো ঘটিছিল সেই কামটোত চিম্পল পাষ্ট টেন্স হ'ব। গতিকে হি ৱাজ ৱাকিং এক্ৰছ দ্য ৰোড হুৱেন এ স্কুটাৰ হিট হিম। ছেকেণ্ড চেণ্টেন্সটো আহিছে আই উইচ আই একচেপ্ট দ্য জব। ব্ৰেকেটত আছে একচেপ্ট। গতিকে আই উইচ যিহেতু আছে চেণ্টেন্সত, গতিকে পিছৰ ভাৰ্বটোত পাষ্ট টেন্স হ'ব। গতিকে আই উইচ আই একচেপ্টেড দ্য জব। থাৰ্ড চেণ্টেন্সটো আহিছে হাৰি আপ দ্য টেক্সি ৱেইট। ইয়াৰে উত্তৰ হ'ব হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং। যেতিয়া কোনো এটা কাম কৰি থকা মুহূৰ্তত চলি থাকে বা হৈ থাকে সেই কামটো বুজাবৰ কাৰণে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। গতিকে ইয়াতে টেক্সিখন ৰৈ আছে, তেনেকুৱা অৰ্থত হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব। আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠনটো কেনেকুৱা হ'ব? ছাবজেক্ট থাকিব, বি ভাৰ্বৰ ফৰ্ম এম ইজ আৰৰ কোনোবা এটা ছাবজেক্টটোৰ লগত খাপ খোৱাকৈ বহিব, তাৰপিছত যিটো মূল ভাৰ্ব থাকিব তাত ING ফৰ্ম হ'ব। গতিকে হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং উইল বি দ্য কাৰেক্ট আনচাৰ। এইবাৰ আমি HSLC 2009 পেপাৰখন লৈছোঁ। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আহিছে দে লিভ ইন দেলহি ফৰ 10 years। লিভ ভাৰ্বত ব্ৰেকেটত লিভ ভাৰ্বটো ব্ৰেকেটত আছে। গতিকে চেণ্টেন্সটোত আনচাৰ হ'ব দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years। মানে চেণ্টেন্সটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত। আৰু আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে একেৰাহে চলি থাকে, তেনেকুৱা কাম প্ৰকাশ কৰিবৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। গতিকে ইয়াতে দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years, তেওঁলোকে 10 বছৰ ধৰি দিল্লীত বাস কৰি আছে। ছেকেণ্ড চেণ্টেন্সটো আছে হি ডাইড আফটাৰ চি ছাফাৰ ফৰ 5 years। এই চেণ্টেন্সটোত আমি চি ডাইড আফটাৰ চি ছাফাৰ ফৰ 5 years, এই চেণ্টেন্সটোত আনচাৰ হ'ব চি ডাইড আফটাৰ চি হেড ছাফাৰ্ড ফৰ 5 years। এই এনেকুৱা ধৰণৰ টেন্সটো আগতেও আহিছে, পাষ্ট পাৰফেক্ট টেন্স। মানে পাষ্ট পাৰফেক্ট টেন্সত কি হয়, অতীতত দুটা কাম
হয় আৰু সেই কাম দুটাৰ অগা পিছা যদি আমি নিৰ্ণয় কৰিবলগীয়া হয় তেনেহ'লে আগত ঘটা কামটো বুজাবলৈ আমি পাষ্ট পাৰফেক্ট ব্যৱহাৰ কৰোঁ আৰু পিছত ঘটা কামটো বুজাবৰ কাৰণে আমি চিম্পল পাষ্ট ব্যৱহাৰ কৰোঁ। আৰু ইয়াতে মই আৰু এটা কথা কৈছিলোঁ যে চেণ্টেন্সটোত যদি বিফোৰ থাকে বিফোৰৰ আগত পাষ্ট পাৰফেক্ট টেন্স হয় আৰু আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট টেন্স হয়। গতিকে ইয়াতে চি ডাইড আফটাৰ চি হেড ছাফাৰ্ড ফৰ 5 years, তেওঁ 5 বছৰ বেমাৰত ভুগি 5 বছৰ বেমাৰত ভোগাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। গতিকে পাষ্ট পাৰফেক্ট টেন্স হ'ব চি হেড ছাফাৰ্ড। থাৰ্ড চেণ্টেন্সটো আছে 10 years পাছ চিন্স আই মেট ইউ। ইয়াতে ব্ৰেকেটত আছে পাষ্ট ভাৰ্বটো। গতিকে ইয়াতে আনচাৰ হ'ব 10 years হেভ পাষ্ট চিন্স আই মেট ইউ। গতিকে ইয়াতে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। তাৰ নেক্সট চেণ্টেন্স আছে হুৱেন হি কেম ইট বি অল অভাৰ। গতিকে ইয়াৰে আনচাৰটো হ'ব হুৱেন হি কেম ইট ৱাজ অল অভাৰ। নেক্সট চেণ্টেন্সটো আছে হি ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। গতিকে ইয়াতে হ'ব হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। ইয়াৰে আগৰ চেণ্টেন্সো এটা এনেকুৱা আহিছে আনটিল থকা চেণ্টেন্স এটা। গতিকে আনটিলটো হৈছে ছাবঅৰ্ডিনেট এডভাৰ্ব ক্লজ অফ টাইম। গতিকে ছাবঅৰ্ডিনেট এডভাৰ্ব ক্লজ অফ টাইম যিহেতু এটা ছাবঅৰ্ডিনেট ক্লজটোত যিহেতু চিম্পল প্ৰেজেণ্ট আছে গতিকে তাৰ আগৰ ক্লজটোত আমি ফিউচাৰ টেন্স লিখিব লাগিব। হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। তেওঁ তুমি উভতি অহালৈকে ইয়াত অপেক্ষা কৰি থাকিব। এইবাৰ আমি লৈছোঁ HSSC 2002 পেপাৰখন। ইয়াৰে ফাৰ্ষ্ট চেণ্টেন্স হৈছে হুৱেন হি ষ্টাৰ্টেড ফৰ অফিচ ইট ষ্টিল ৰেইন। গতিকে ইয়াতে আনচাৰ হ'ব হুৱেন হি ষ্টাৰ্টেড ফৰ অফিচ ইট ৱাজ ষ্টিল ৰেইনিং। গতিকে ইয়াতে এটা এক্টিভিটি হ'ব চিম্পল পাষ্টত আন এটা হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সত। এইটো টেন্সৰ চেণ্টেন্স বাৰে বাৰে আহি আছে। গতিকে হি ষ্টাৰ্টেড ফৰ অফিচ হুৱেন হি ষ্টাৰ্টেড ফৰ অফিচ ইট ৱাজ ষ্টিল ৰেইনিং শুদ্ধ আনচাৰ হ'ব। তাৰ পিছৰ চেণ্টেন্স আছে আই নট মিট মাই ফ্ৰেণ্ডছ ফৰ এজেছ। এই চেণ্টেন্সটোত ব্ৰেকেটত আছে নট মিট ভাৰ্ব। গতিকে ইয়াতে আমি শুদ্ধ আনচাৰ হ'ব আই হেভ নট মেট মাই ফ্ৰেণ্ডছ ফৰ এজেছ। ইয়াতে ফৰ এজেছ থকা কাৰণে আমি বাক্যটোত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখিব লাগিছিল, কিন্তু মিট ভাৰ্বটো হৈছে নন কনক্লুচিভ ভাৰ্ব আৰু এই নন কনক্লুচিভ ভাৰ্ববিলাকক আমি কেতিয়াও কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি চেণ্টেন্সটোত এই ভাৰ্বটোক আমি প্ৰেজেণ্ট পাৰফেক্টত ব্যৱহাৰ কৰিও তাৰ অৰ্থটো আমি প্ৰকাশ কৰিব পাৰোঁ। গতিকে ইয়াতে আনচাৰ হ'ব আই হেভ নট মেট মাই ফ্ৰেণ্ডছ ফৰ এজেছ। অৰ্থটো হ'ব মই বহু যুগ ধৰি মোৰ বন্ধুক লগ পোৱা নাই। থাৰ্ড চেণ্টেন্সটো আহিছে ইফ ইউ ৰিকুৱেষ্ট হিম হি উড হেভ হেল্পড ইউ। এই চেণ্টেন্সটোৰ ব্ৰেকেটত আছে ৰিকুৱেষ্ট ভাৰ্ব আৰু এইটো এটা কণ্ডিশ্যনেল চেণ্টেন্স। কণ্ডিশ্যনেল চেণ্টেন্সৰ টাইপ 3 আনফুলফিল্ড কণ্ডিশ্যন বা ইম্পচিবল কণ্ডিশ্যনৰ বাক্য এইটো। গতিকে ইয়াতে যিহেতু মেইন ক্লজটো উড হেভ হেল্পড আছে গতিকে ছাবঅৰ্ডিনেট ক্লজটো বা ইফ ক্লজটো পাষ্ট পাৰফেক্টত হ'ব। গতিকে ইফ ইউ হেড ৰিকুৱেষ্টেড হিম হি উড হেভ হেল্পড ইউ। অৰ্থটো হ'ব যদি তুমি তেওঁক ৰিকুৱেষ্ট কৰিলাহেঁতেন তেওঁ তোমাক সহায় কৰিলেহেঁতেন। গতিকে এইটো হৈছে আনফুলফিল্ড কণ্ডিশ্যন ইম্পচিবল কণ্ডিশ্যন। গতিকে ইয়াতে এটা মেইন ভাৰ্বটো থাকিব উড হেভ প্লাছ ভাৰ্ব পাৰ্টিচিপল মানে ছাবজেক্ট উড কুড শুড প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম দি ভাৰ্ব। এই গঠনত থাকিব মেইন ভাৰ্ব মেইন মানে হেৰিটো মেইন ক্লজটো আৰু ইফ ক্লজটো আহিব পাষ্ট পাৰফেক্টত। ইফ ইউ হেড ৰিকুৱেষ্টেড হিম হি উড হেভ হেল্পড ইউ। নেক্সট চেণ্টেন্স আহিছে চি ৱৰ্ক ইন দি স্কুল চিন্স 1990। গতিকে এই চেণ্টেন্সটোৰ উত্তৰ হ'ব চি হেজ বিন ৱৰ্কিং ইন দি স্কুল চিন্স 1990। তেওঁ 1990 চনৰ পৰা এইখন স্কুলত কাম কৰি আছে। গতিকে ইয়াতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ল, কাৰণ আমি জানো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি কেনেকুৱা বাক্যত ব্যৱহাৰ কৰোঁ যে যিটো কাম বা যিটো কথা অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈ একেৰাহে চলি থাকে
তেনেকুৱা কামবিলাক প্ৰকাশ কৰিবৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ আৰু এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠনটো হ'ব ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING অবজেক্ট এণ্ড আদাৰ ৱৰ্ডছ। গতিকে ইয়াতে উত্তৰটো হ'ব she has been working in the school since 1990. নেক্সট চেণ্টেন্স আহিছে উই টু বি ফ্ৰেণ্ডছ ফৰ লং ব্ৰেকেটত বি আছে। গতিকে ইয়াৰে আনচাৰ হ'ব উই টু হেভ বিন ফ্ৰেণ্ডছ। উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ লং। আমি বহুদিন ধৰি আমি ইজনে সিজনৰ বন্ধু হৈ আছোঁ। গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। এইবাৰ আমি 2003ৰ HSLC কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে উই ডেছ ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years উইদিন ব্ৰেকেট আছে ন' ভাৰ্ব। গতিকে এই চেণ্টেন্সটোত হ'ব উই হেভ ন'ন ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years। চেণ্টেন্সটো হ'ব লাগিছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, যিহেতু চেণ্টেন্সটোৱে যোৱা 10 বছৰৰ পৰা যোৱা 10 বছৰৰ পৰা চিনি পোৱা বুজাইছে। তথাপিও এই চেণ্টেন্সটো আচলতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহ'ব, কাৰণ ন' ভাৰ্বটো হৈছে নন কনক্লুচিভ ভাৰ্ব। নন কনক্লুচিভ ভাৰ্ব মানে যিবিলাক ভাৰ্বক আমি মানে কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে ন', চি, এনজয় এনেকুৱা ধৰণৰ ভাৰ্ববিলাকক আচলতে নন কনক্লুচিভ ভাৰ্ব বোলে। আৰু এই নন কনক্লুচিভ ভাৰ্ববিলাকক আমি কেতিয়াও কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে ইয়াতে হ'ব উই হেভ ন'ন ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years। তাৰ পাছৰ চেণ্টেন্সটো আছে ইফ আই ডেছ হিজ এড্ৰেছ আই উড হেভ কণ্টেক্টেড হিম উইদিন ব্ৰেকেট আছে ন'। গতিকে এইটো চেণ্টেন্স আগতেও আহিছে এনেকুৱা, মানে কণ্ডিশ্যনেল চেণ্টেন্সৰ 3 নম্বৰ টাইপ এইটো। ইফ আই হেড ন'ন হিজ এড্ৰেছ আই উড হেভ কণ্টেক্টেড হিম। ইয়াতে কণ্ডিশ্যনেল চেণ্টেন্সৰ যি দুটা পাৰ্ট থাকে, এটা হৈছে ইফ ক্লজ বা ছাবঅৰ্ডিনেট ক্লজ পাৰ্ট, আনটো হৈছে মেইন ক্লজৰ পাৰ্ট। গতিকে মেইন ক্লজটো আছে ইয়াতে উড হেভ কণ্টেক্টেড। গতিকে ছাবজেক্ট উড হেভ প্লাছ ভাৰ্ব প্লাছ ইডি ফৰ্ম যদি থাকে, মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম যদি থাকে, তেনেহ'লে ইফ ক্লজত নাইবা ছাবঅৰ্ডিনেট ক্লজটোত আমি পাষ্ট পাৰফেক্ট লিখিব লাগে। গতিকে ইফ আই হেড ন'ন হিজ এড্ৰেছ আই উড হেভ কণ্টেক্টেড হিম উইল বি দ্য ৰাইট আনচাৰ। তাৰ পিছৰ চেণ্টেন্সটো আছে লুক ডিয়াৰ ডেছ দ্য বাছ উইদিন ব্ৰেকেট আছে গ' ভাৰ্ব। গতিকে লুক ডিয়াৰ গ'জ দ্য বাছ। লুক ডিয়াৰ গ'জ দ্য বাছ এইটো চেণ্টেন্সে আচলতে এনেকুৱা কাম এটা প্ৰকাশ কৰিছে যিটো আমি কোৱা মুহূৰ্তত হৈ আছে বা ঘটি আছে তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। এনেকুৱাকৈ সাধাৰণতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সো আমাৰ চিম্পল প্ৰেজেণ্ট টেন্সে প্ৰকাশ কৰিব পাৰে। কোৱা সময়ত হৈ থকা কামবোৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ জৰিয়তে যদি আমি প্ৰকাশ কৰোঁ, ইয়াক একচুৱেল প্ৰেজেণ্ট বুলি কোৱা হয়। গতিকে চেণ্টেন্সটো লুক ডিয়াৰ গ'জ দ্য বাছ উইল বি দ্য কাৰেক্ট আনচাৰ। এইবাৰ আমি HSLC 2004ৰ কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্সটো আহিছে হি কেনট প্লে ইন দ্য মেটছ এজ হি ডেছ হিজ ফুড উইদিন ব্ৰেকেট আছে ইনজিঅ'ৰ ভাৰ্ব। গতিকে ইয়াতে হ'ব হি কেনট প্লে ইন দ্য মেটছ এজ হি হেজ ইনজিঅ'ৰ্ড হিজ ফুড। ইয়াতে হি হেজ ইনজিঅ'ৰ্ড বুলি কওঁতে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হৈছে। কাৰণ এইটো যে যদি কোনো এটা কাম অতীতত সম্পাদিত হয় বা অতীতত যদি কোনো এটা কাম সংঘটিত হয় আৰু তাৰ যদি ফলটো বা ৰিজাল্টটো যদি বৰ্তমান সময়লৈকে চলি থাকে, তেনেহ'লে আমি তেনেকুৱা চেণ্টেন্সত প্ৰেজেণ্ট পাৰফেক্ট টেন্স লিখিব লাগে। গতিকে ইয়াতে হি কেনট প্লে ইন দ্য মেটছ, তেওঁ খেল খেলিব নোৱাৰে। এজ হি হেজ ইনজিঅ'ৰ্ড হিজ ফুড, কিয়নো তেওঁৰ ভৰিখনত কষ্ট মানে দুখ পাইছে বা তেওঁ আঘাত পাইছে। তাৰ পাছৰ চেণ্টেন্সটো আছে আই উইচ আই ডেছ হেল্প ইউ। ইয়াতে হ'ব আই উইচ আই কুড হেল্প ইউ।
তাৰ পাছৰ চেণ্টেন্সটো আছে ইফ আই ডেছ ইউ আই শুড নট একচেপ্ট ডেট পোষ্ট উইদিন ব্ৰেকেট আছে বি গতিকে ইফ ক্লজৰ বাক্য মানে কণ্ডিশ্যনেল চেণ্টেন্স কণ্ডিশ্যনেল চেণ্টেন্সৰ এইটো ছেকেণ্ড যিটো আমাৰ কণ্ডিশ্যনেল চেণ্টেন্স আছিল ছেকেণ্ড কাইণ্ড অফ কণ্ডিশ্যনেল চেণ্টেন্স ইয়াতে ছেকেণ্ড কাইণ্ড অফ কণ্ডিশ্যনেল চেণ্টেন্সত কি বুজায় ইয়াতে ইমেজিনেৰী কণ্ডিশ্যন বুজায় বা ইমপ্ৰবেবল কণ্ডিশ্যন বুজায় গতিকে ইয়াতে হ'ব ইফ আই ৱেৰ ইউ আই শুড নট একচেপ্ট ডেট পোষ্ট মই যদি তুমি হ'লোহেঁতেন তেনেহ'লে মই এই পদটো গ্ৰহণ নকৰিলোহেঁতেন এইবাৰ আমি লৈছোঁ 2005 পেপাৰখন ইয়াতে পেছেজ এটা দিছে গতিকে পেছেজটো আমি ডিছকাছ কৰিম এতিয়া আই হাৰিড বেক টু দ্য ৰুম ডেছ উইদিন ব্ৰেকেট আছে ফিল ভাৰ্ব ভেৰি নাৰ্ভাছ ফৰ ইট ইজ মাছ ইজিয়াৰ উইদিন ব্ৰেকেট ষ্টিল something then to return it undetected. I dash within bracket open the door quickly, then within bracket stand verb in the doorway in the clouded moonlight. Onid was still asleep. I creep within bracket to the head of the bed and my hands dash within bracket come up with the notes. এইটো পেছেজ আহিছে এইটো আচলতে ওৱান সাইড থিফ বুলি এটা চেপ্টাৰ আছিল আগতে সেই চেপ্টাৰটোৰ ওপৰত দিছে এইটো গতিকে ইয়াতে আনচাৰ হ'ব আই হাৰিড বেক টু দ্য ৰুম ফিলিং ভেৰি নাৰ্ভাছ ফৰ ইট ইজ মাছ ইজিয়াৰ টু ষ্টিল ছামথিং দেন টু ৰিটাৰ্ণ ইট আনডিটেক্টেড আই অপেন দ্য ডোৰ কুইকলি এণ্ড দেন ষ্টেণ্ডিং ইন দ্য ডোৰৱে ইন দ্য ক্লাউডেড মুনলাইট Onil was still asleep. I crept to the head of the bed and my hands came up with the notes. এইবাৰ আমি 2006 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে মাই ফাদাৰ ইজ নট এট হোম হি ডেছ আউট উইদিন ব্ৰেকেট আছে গো ভাৰ্ব এটা আনচাৰ হ'ব ফাদাৰ ইজ নট এট হোম হি হেজ গন আউট দেউতা ঘৰত নাই তেওঁ এতিয়া বাহিৰলৈ গৈছে তাৰ পাছৰ চেণ্টেন্সটো আছে হি ডেছ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড উইদিন ব্ৰেকেট ৰিচ ভাৰ্ব আছে গতিকে এইটো হ'ব হি হেড ৰিচড দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড পাষ্ট পাৰফেক্ট টেন্স গতিকে হেড ৰিচ আহিব হি হেড ৰিচ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড এইটো হ'ব তাৰ পাছৰ চেণ্টেন্স আছে ইট ইজ টাইম উই ডেছ হোম উইদিন ব্ৰেকেট আছে ৰিটাৰ্ণ আনচাৰটো হ'ব ইটছ টাইম উই ৰিটাৰ্ণ হোম কিয়নো ইট ইজ টাইম ক্লজৰ লগত মানে ইট ইজ টাইম ক্লজ যদি কোনো এটা চেণ্টেন্স ষ্টাৰ্ট হয় তাৰ পিছত থকা যিটো ভাৰ্ব সেই ভাৰ্বটো চিম্পল পাষ্টত হয় ৰিটাৰ্ণৰ চিম্পল পাষ্ট ফৰ্ম ৰিটাৰ্ণড RETURNED ৰিটাৰ্ণড It is time we returned home will be the correct answer. এইবাৰ আমি লৈছোঁ 2007 কুৱেশ্যন পেপাৰখন ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে দ্য নিউ টিচাৰ ডেছ আছ নাও ফৰ 6 months উইদিন ব্ৰেকেট আছে টিচ ভাৰ্ব গতিকে ইয়াতে আনচাৰটো হ'ব দ্য নিউ টিচাৰ হেজ বিন টিচিং আছ নাও ফৰ 6 months নতুন শিক্ষকজনে আমাক 6 মাহ ধৰি শিকাই আছে তাৰ পিছত আহিব পিছৰ চেণ্টেন্সটো আছে মোহন ডেছ হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং উইদিন ব্ৰেকেট আছে ৰিচ ভাৰ্ব গতিকে ইয়াতে বিফৰ আছে আৰু বিফৰৰ পিছফালে যিহেতু পাষ্ট ফৰ্ম আছে মানে ভাৰ্বটো যিহেতু পাষ্ট ফৰ্মত আছে গতিকে আগত মানে হ'ব মোহন হেড ৰিচড অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্স মোহন হেড ৰিচড হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং তাৰ পাছৰ চেণ্টেন্সটো আছে হি টল্ড আছ ডেট হি নেভাৰ ডেছ এ লাই উইদিন ব্ৰেকেট আছে টেল গতিকে হি টল্ড আছ ডেট হি হেড নেভাৰ টল্ড এ লাই উইল বি দ্য কাৰেক্ট আনচাৰ এইবাৰ আমি আলোচনা কৰিম 2008 HSLC কুৱেশ্যন পেপাৰখন ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে আৱাৰ টিচাৰ ডেছ টু লণ্ডন লাষ্ট ইয়াৰ
উইদিন ব্ৰেকেট আছে গো ভাৰ্ব। গতিকে ইয়াত আনচাৰ হ'ব আৱাৰ টিচাৰ ৱেণ্ট টু লণ্ডন লাষ্ট ইয়াৰ। কিয়নো লাষ্ট ইয়াৰ মানে হ'ল যোৱা বছৰ, অৰ্থাৎ লাষ্ট ৱৰ্ডটো এডভাৰ্ব অফ পাষ্ট টাইম। গতিকে এডভাৰ্ব অফ পাষ্ট টাইম যিহেতু আছে, চেণ্টেন্সটো চিম্পল পাষ্ট টেন্সত হ'ব। চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ ছাবজেক্ট পাষ্ট ফৰ্ম অফ দ্য ভাৰ্ব অবজেক্ট। গতিকে কাৰেক্ট আনচাৰ উইল বি আৱাৰ টিচাৰ ৱেণ্ট টু লণ্ডন লাষ্ট ইয়াৰ। নেক্সট চেণ্টেন্স, জন ডেছ এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ উইদিন ব্ৰেকেট ৰাইট ভাৰ্ব। কাৰেক্ট আনচাৰ উইল বি জন হেজ ৰিটেন এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ। এই চেণ্টেন্সটোত আচলতে অকল হেজ ৰিটেন অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট টেন্সে নহয়, জন ৰাইটছ এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজো হ'ব পাৰে, নাইবা ইয়াতে জন ৰোট এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ পাষ্ট টেন্সো হ'ব পাৰে। গতিকে এনেকুৱা চেণ্টেন্সত এটাতকৈ বেছি ধৰণৰ উত্তৰ হ'ব পাৰে। প্ৰথমতে হ'ব পাৰে চিম্পল প্ৰেজেণ্ট টেন্সত জন ৰাইটছ এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ, তাৰ পাছত হ'ব পাৰে জন হেজ ৰিটেন এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ, তাৰ পাছত হ'ব পাৰে জন ৰোট এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ। নেক্সট চেণ্টেন্সটো আছে উই শুড নেভাৰ ডেছ এ লাই উইদিন ব্ৰেকেট টেল। আনচাৰটো হ'ব উই শুড নেভাৰ টেল এ লাই। এইবাৰ আমি আৰম্ভ কৰিছোঁ 2009 কুৱেশ্যন পেপাৰখন। ইয়াৰে প্ৰথম চেণ্টেন্স আছে দ্য লেডি শ্লিপড হোৱাইল চি ক্লাইম উইদিন ব্ৰেকেট দ্য ষ্টেপছ। ইয়াৰ আনচাৰ হ'ব দ্য লেডি শ্লিপড হোৱাইল চি ৱাজ ক্লাইম্বিং দ্য ষ্টেপছ। এইটো টেন্স বাৰে বাৰে আহি আছে। ইয়াৰে এটা এক্টিভিটি হ'ব চিম্পল পাষ্ট টেন্সত আৰু আনটো হ'ব পাষ্ট কণ্টিনিউৱাছত। মানে দুটা এক্টিভিটি যিটো চলি থাকে সেই চলি থকা এক্টিভিটিটো পাষ্ট কণ্টিনিউৱাছত যাব আৰু যিটো চলিছিল সেইটো চিম্পল পাষ্টত হ'ব। গতিকে দ্য লেডি শ্লিপড হোৱাইল চি ৱাজ ক্লাইম্বিং দ্য ষ্টেপছ উইল বি দ্য ৰাইট আনচাৰ। নেক্সট চেণ্টেন্স উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। কাম উইদিন ব্ৰেকেট আনচাৰ উইল বি উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কামছ বেক। মই ইয়াৰ আগতেও ক'লোঁ আনটিল হৈছে এইটো এডভাৰ্ব ছাবঅৰ্ডিনেট ক্লজ অফ টাইম। গতিকে এডভাৰ্ব ছাবঅৰ্ডিনেট ক্লজ অফ টাইম আনটিল যদি থাকে আৰু আনটিলৰ আগফালে থকা ভাৰ্বটো আছে শ্বেল ৱেইট মানে ফিউচাৰ টেন্সত, গতিকে আনটিলৰ পিছত থকা ভাৰ্বটো চিম্পল প্ৰেজেণ্ট টেন্সত হ'ব হি কামছ বেক, আনটিল হি কামছ বেক। নেক্সট চেণ্টেন্স হি টক্স এজ ইফ হি ন' উইদিন ব্ৰেকেট এভৰিথিং। এই চেণ্টেন্সটোৰ আনচাৰ হ'ব হি টক্স এজ ইফ হি নো এভৰিথিং। এজ ইফ আৰু এজ দ' এই দুটাৰ সংযোগত সদায় পাষ্ট টেন্স হয়। গতিকে হি টক্স এজ ইফ হি নিউ এভৰিথিং শুদ্ধ উত্তৰ। এইবাৰ আমি লৈছোঁ HSLC 2010 পেপাৰখন। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে হি জাম্পড অফ দ্য বাছ হোৱাইল ইট ডেছ উইদিন ব্ৰেকেট মুভ ভাৰ্ব। গতিকে আনচাৰটো হ'ব হি জাম্পড অফ দ্য বাছ হোৱাইল ইট ৱাজ মুভিং। এইটো আগতেও আহিছে। তাৰ পাছৰ চেণ্টেন্সটো আছে হি ছেইড ডেট হি ডেছ দ্য লেটাৰ উইদিন ব্ৰেকেট আছে পোষ্ট ভাৰ্ব। হি ছেইড ডেট আনচাৰটো হ'ব হি ছেইড ডেট হি হেড পোষ্টেড দ্য লেটাৰ। ইয়াতে ইনডাইৰেক্ট স্পীচৰ চেণ্টেন্স। গতিকে ইয়াতে ৰিপৰ্টিং ক্লজটো আছে পাষ্ট টেন্সত, গতিকে ৰিপৰ্টেড ক্লজটো পাষ্ট পাৰফেক্ট হ'ব। হি ছেইড ডেট হি হেড পোষ্টেড দ্য লেটাৰ। তাৰ পিছৰটো হ'ব হি ডেছ আ টিচাৰ চিন্স 1994 উইদিন ব্ৰেকেট আছে বি ভাৰ্ব। গতিকে আনচাৰটো হ'ব হি হেজ বিন এ টিচাৰ চিন্স 1994। এইবাৰ আমি আলোচনা কৰিব লৈছোঁ HSLC 2011 কুৱেশ্যন পেপাৰখন। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে উই ন' উইদিন ব্ৰেকেট ইটছ আদাৰ ফৰ 5 years। ইয়াৰ আনচাৰ হ'ব উই হেভ ন'ন ইটছ আদাৰ ফৰ 5 years। চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব যেন লাগে,
কিন্তু নো ভাৰ্বটো যিহেতু নন কনক্লুচিভ ভাৰ্ব ইয়াতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সহে হ'ব গতিকে উই হেভ ন'ন ইটছ আদাৰ ফৰ 5 years ইয়াৰে শুদ্ধ উত্তৰ নেক্সট চেণ্টেন্স আছে দি আদাৰ ডে আই মিট উইদিন ব্ৰেকেট I meet a magician in the bazaar. The correct answer to হ'ব the other day I met a magician in the bazaar. Sentence to past tense হ'ব I met M-E-T. I met a magician in the bazaar. এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ HSLC 2012 কুৱেশ্যন পেপাৰখন এটা প্ৰথম সেন্টেন্স আছে she said that she will within bracket help her friend এটা আনসার হ'ব she said that she would help her friend willৰ past form হ'ব willৰ past form would গতিকে she said that she would help her friend এটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ সেন্টেন্সটো আছে the boys play within bracket in the garden when the tree fell down এই সেন্টেন্সটোত কারেক্ট সেন্টেন্স হ'ব দ্য বয়েজ ওয়ার প্লেয়িং ইন দ্য গার্ডেন হোয়েন দ্য ট্রি ফেল ডাউন ওয়ার প্লেয়িং এইবাৰ আমি লৈছোঁ 2013 পেপাৰখন ইয়াতে প্ৰথম সেন্টেন্সটো আছে আই উইচ আই উইদিন ব্ৰেকেট বি এ কিং এটা আনসার হ'ব I wish I were a king. I wish I were a king. তার পাছৰ সেন্টেন্সটো আছে the boy sleep within bracket don't disturb him. এটা আনসার হ'ব the boy is sleeping don't disturb him. এইবাৰ আমি লৈছোঁ 2014 কুৱেশ্যন পেপাৰখন ইয়াতে আহিছে she dash a book when I saw her within bracket read verb গতিকে ইয়াতে হ'ব she was reading a book when I saw her তাৰ পাছৰ সেন্টেন্সটো আছে she dash a teacher since 2002 within bracket আছে be verb গতিকে ইয়াত আনসার হ'ব she has been a teacher since 2002 এইবাৰ আমি লৈছোঁ 2015 কুৱেশ্যন পেপাৰখন ইয়াতে ফাৰ্ষ্ট সেন্টেন্স আছে দ্য বেল ৰেং আফটাৰ উই ফিনিছ উইদিন ব্ৰেকেট আৱাৰ ৱৰ্ক এটা কাৰেক্ট আনসাৰ হ'ব দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছড আৱাৰ ৱৰ্ক পাষ্ট পাৰফেক্ট টেন্স হ'ব তাৰ পিছৰ সেন্টেন্সটো আছে প্লিজ ৰিং মি আপ এজ চুন এজ হি কাম উইদিন ব্ৰেকেট আৰু ইয়াৰে আনসাৰ হ'ব প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ এজ চুন এজ হৈছে এটা সাবঅৰ্ডিনেট এডভাৰ্বিয়েল ক্লজ অফ টাইম আৰু ইয়াতে যেহেতু এজ চুন এজৰ আগৰ ফালে ভাৰ্বটো আছে প্ৰেজেণ্ট টেন্সত গতিকে পিছফালৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সতে হ'ব গতিকে প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ শুদ্ধ উত্তৰ হ'ব এইবাৰ আমি লৈছোঁ 2016 পেপাৰখন ইয়াতে প্ৰথম সেন্টেন্স আহিছে ইট ইজ টাইম উই গো উইদিন ব্ৰেকেট টু বেড আনসার হ'ব ইট ইজ টাইম উই ৱেণ্ট টু বেড ইট ইজ টাইমেদি ষ্টাৰ্ট হোৱা সেন্টেন্সৰ পিছৰ ভাৰ্বটো সদায় পাষ্ট টেন্স হয় তাৰ পাছৰ সেন্টেন্সটো আছে চি বিহেভছ এজ ইফ চি উইদিন ব্ৰেকেট ন' এভৰিথিং ইয়াৰে আনসাৰ হ'ব চি বিহেভ এজ ইফ চি নো এভৰিথিং KNEW নিউ এভৰিথিং এজ ইফ আৰু এজ দ'ৰ সংযোগত পাষ্ট টেন্স হয় গতিকে চি বিহেভছ এজ ইফ চি নো এভৰিথিং শুদ্ধ উত্তৰ হ'ব এইবাৰ আমি লৈছোঁ 2017 পেপাৰখন ইয়াতে প্ৰথমতে আহিছে ইফ ইট উইদিন ব্ৰেকেট ৰেইন উই শ্বেল নট গো আউট ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইফ ইট ৰেইনছ উই শ্বেল নট গো আউট এইটো ইফ ক্লজ অৰ্থাৎ কণ্ডিশ্যনেল সেন্টেন্স এই কণ্ডিশ্যনেল সেন্টেন্সৰ এইটো টাইপ 1 এইটো অপেন কণ্ডিশ্যন বা প্ৰবেবল কণ্ডিশ্যন বুলি কয় গতিকে ইফ ক্লজটো ইয়াৰে যদি সিম্পল প্ৰেজেণ্টত থাকে মেইন ক্লজটো ফিউচাৰ টেন্সত হয় ইয়াতে আমাক দিয়া আছে ফিউচাৰ মেইন ক্লজটো দিয়া আছে ফিউচাৰ টেন্সত উইল নট গো আউট
গতিকে ইফ ক্লজ বা ছাবঅৰ্ডিনেট ক্লজটো হ'ব প্ৰেজেণ্ট টেন্স অৰ্থাৎ চিম্পল প্ৰেজেণ্ট টেন্সত। গতিকে ইফ ইট ৰেইনছ উই শ্বেল নট গ' আউট শুদ্ধ উত্তৰ হ'ব। তাৰ পাছৰ চেণ্টেন্সটো আছে উই ন' উইদিন ব্ৰেকেট ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years। ইয়াতে এইটো চেণ্টেন্স বাৰে বাৰে আহি আছে, গতিকে শুদ্ধ উত্তৰ হ'ব উই হেভ ন'ন ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years। এইবাৰ আমি লৈছোঁ 2018 কুৱেশ্যন পেপাৰখন। ইয়াতে প্ৰথম চেণ্টেন্সটো হৈছে ইফ আই উইদিন ব্ৰেকেট বি ইউ আই উড নট হেভ কল্ড হিম এগেইন। এইটো হৈছে কণ্ডিশ্যনেল চেণ্টেন্সৰ 3 নম্বৰ টাইপটো। 3 নম্বৰ টাইপটো কি আছিল? আনফুলফিল্ড কণ্ডিশ্যন বা ইম্পচিবল কণ্ডিশ্যন। গতিকে এই কণ্ডিশ্যনৰ চেণ্টেন্সটোত যিহেতু মেইন ক্লজত ছাবজেক্ট উড হেভ অৰ ভাৰ্বত পাষ্ট পাৰ্টিচিপল আছে, গতিকে যিটো ইফ ক্লজ বা ছাবঅৰ্ডিনেট ক্লজ আছে সেই ক্লজটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব। ইফ আই হেড বিন ইউ I would not have called him again. If I had been you, I would not have called him again. With the right answer. তাৰ পাছৰ চেণ্টেন্সটো আছে the principal is not in his room. He within bracket go out. The answer হ'ব the principal is not in his room. He has gone out. He has gone out. এইবাৰ আমি লৈছোঁ 2019 কুৱেশ্যন পেপাৰখন। ইয়াতে প্ৰথম চেণ্টেন্স হৈছে দে উইদিন ব্ৰেকেট লিভ ইন দিল্লী ফৰ 10 years। গতিকে ইয়াতে আনচাৰ হ'ব দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years। দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years। তাৰ পাছৰ চেণ্টেন্সটো আছে হুৱেন হি কেম ইট উইদিন ব্ৰেকেট বি অল অভাৰ। গতিকে এটা আনচাৰ হ'ব হুৱেন হি কেম It was all over. It was all over. তাৰ পাছৰ চেণ্টেন্সটো আছে he stay within bracket here until you return. He within bracket stay here until you return. ইয়াৰ আনচাৰ হ'ব he will stay here until you return. এইটো চেণ্টেন্স আগতেও আহিছে, শুদ্ধ উত্তৰ হ'ব he will stay here until you return। এইবাৰ আমি আলোচনা কৰিম 2020 কুৱেশ্যন পেপাৰখন। ইয়াতে প্ৰথম চেণ্টেন্স হৈছে আই উইদিন ব্ৰেকেট গ' ডিয়াৰ বিফৰ চি ৱেণ্ট। ইয়াৰে শুদ্ধ উত্তৰ হ'ব আই হেড গন ডিয়াৰ বিফৰ চি ৱেণ্ট। পাষ্ট পাৰফেক্ট টেন্স আই হেড গন ডিয়াৰ বিফৰ চি ৱেণ্ট। তাৰ পাছৰ চেণ্টেন্সটো আছে 10 years উইদিন ব্ৰেকেট পাছ চিন্স আই মেট ইউ লাষ্ট। ইয়াতে শুদ্ধ উত্তৰ হ'ব 10 years have passed past present perfect since I met you last. 10 years have passed since I met you last. তাৰ পাছৰ চেণ্টেন্সটো আছে when she came I within bracket write a letter. When she came I was writing a letter. শুদ্ধ উত্তৰ হ'ব। এইবাৰ আমি লৈছোঁ 2022 কুৱেশ্যন পেপাৰখন। ইয়াতে প্ৰথম চেণ্টেন্স আহিছে হি ৰিং উইদিন ব্ৰেকেট দ্য বেল হুৱেন আই ৱাজ ৰিডিং। ইয়াৰে শুদ্ধ উত্তৰ হ'ব হি ৱাজ ৰিঙিং দ্য বেল হি ৰেং দ্য বেল হুৱেন আই ৱাজ ৰিডিং। হি ৰেং দ্য বেল হুৱেন আই ৱাজ ৰিডিং। ইয়াতে চিম্পল পাষ্ট টেন্সত হ'ব অতীতত সংঘটিত হোৱা দুটা কামৰ এটা ঘটি থাকোঁতে যদি আন এটা ঘটে তেনে ঘটি থকা কামটো বুজাবৰ কাৰণে পাষ্ট কণ্টিনিউৱাছ আৰু যিটো ঘটিছিল সেইটো বুজাবৰ কাৰণে চিম্পল পাষ্ট টেন্স হয়। গতিকে ইয়াতে দুটা এক্টিভিটি আছে। এটা এক্টিভিটি হুৱেন আই ৱাজ ৰিডিং, এইটো হৈছে অতীত কালত চলি থকা এক্টিভিটি, সেইকাৰণে ইয়াত পাষ্ট কণ্টিনিউৱাছ টেন্স হৈছে। আৰু যিটো কাম ঘটিছে সেই কামটো বুজাবৰ কাৰণে চিম্পল পাষ্ট টেন্স অৰ্থাৎ হি ৰেং দ্য বেল হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব হি ৰেং দ্য বেল হুৱেন আই ৱাজ ৰিডিং। তাৰ পাছৰ চেণ্টেন্স আছে ন'বডি উইদিন ব্ৰেকেট ন' হুৱেৰ হি লিভছ। ইয়াতে শুদ্ধ উত্তৰ হ'ব ন'বডি ন'জ হুৱেৰ হি লিভছ। এইটো শুদ্ধ হ'ব ন'বডি ন'জ KNOWS
where he lives. তাৰ পাছৰ সেন্টেন্সটো আছে the guests within bracket arrive before the dinner was set. ইয়াত শুদ্ধ উত্তৰ হ'ব the guests had arrived before the dinner was set. Past perfect হ'ব, before আগত past perfect হয়, গতিকে the guests had arrived before the dinner was set শুদ্ধ উত্তৰ হ'ব। এইবাৰ আমি 2024 কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াতে প্ৰথম সেন্টেন্স আছে হৰি ডেছ টু ৰিড নভেলছ, ব্ৰেকেটত আছে লাভ ভাৰ্ব। ইয়াতে এই সেন্টেন্সটোৰ দুটা হ'ব, হৰি লাভছ টু ৰিড নভেলছ নাইবা হৰি লাভড টু ৰিড নভেলছ, দুটা হ'ব। গতিকে ইয়াতে লাভছ হ'লে প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্টত হ'ব, আৰু লাভড আমি যদি লগাওঁ তেতিয়া চিম্পল পাষ্ট টেন্সত হ'ব। গতিকে হৰি লাভছ টু ৰিড নভেলছ, হৰিয়ে উপন্যাস পঢ়ি ভাল পায়। আৰু যদি আমি লাভড লগাওঁ LOVED অৰ্থাৎ পাষ্ট টেন্সত যদি লিখোঁ তেতিয়া অৰ্থটো হ'ব হৰিয়ে নভেল বা উপন্যাস পঢ়ি ভাল পাইছিল। গতিকে দুয়োটাই কাৰেক্ট আনচাৰ হ'ব। তাৰ পাছৰ সেন্টেন্সটো আছে উই ডেছ ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী, উইদিন ব্ৰেকেট আছে লিভ। গতিকে ইয়াতে চিন্স লাষ্ট জানুৱাৰী যিহেতু আছে গতিকে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰে হ'ব। গতিকে উই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। ছাত্ৰ ছাত্ৰীসকল, ইমান সময় আমি HSLC 98ৰ পৰা 2024লৈ মেট্ৰিকৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিলোঁ। টেন্স যিখিনি আহিল সেইখিনি আমি আলোচনা কৰিলোঁ। ইয়াৰ মাজতে দুই এখন কুৱেশ্যন পেপাৰ মিচিং হৈছে, তথাপিও বেছিভাগ কুৱেশ্যন পেপাৰ আমি পাইছোঁ। গতিকে আশা কৰোঁ এই টেন্স ডিছকাশ্যনটোৱে তোমালোকক যথেষ্ট সহায় কৰিব, আৰু আশা ৰাখিছোঁ তোমালোকৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা। ধন্যবাদ।